একজন মানুহৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত ট্ৰেন্সফাৰ পোষ্টিঙৰ কাৰণে যি ধৰণৰ ধনৰ লেনদেনৰ অভিযোগ আহে মই সঁচা মিছা প্ৰুফ হোৱা নাই যেতিয়া মই নকওঁ এতিয়া প্ৰুফ হলে মই কম গতিকে এই ধৰণৰ আপোনালোকে এটা ভাল জেগাত পোষ্টিং লবৰ কাৰণে মানে ইয়াত 20 লাখ তাত 30 লাখ অমুক ডিভিজনত 50 লাখ দি আহিব লাগে অমুকত 30 লাখ দি আহিব লাগে এই যিটো ব্যৱস্থা এই ব্যৱস্থাটো মন্ত্ৰী হিচাপে মই দায়িত্ব লোৱাৰ পিছত এই ব্যৱস্থাটোৰ সম্পূৰ্ণ ফুল ষ্টপ লাগিল বুলি ধৰিল আপোনালোকে জুনে মই শুনিম যে কোনোবাই ট্ৰেন্সফাৰ পোষ্টিঙৰ নামত কাৰোবাৰ ওচৰত গৈছে তেওঁ জীৱনত ভাল পোষ্টিং নাপায় এনেকুৱা পোষ্টিং পাব যে তেওঁ আৰু তেওঁৰ এছিয়াৰখন বেয়া কৰা কামটো মোৰ থাকিব একোটা ডিভিজনত একোটা ৰেঞ্জত একোটা বিটত 10 বছৰ 15 বছৰ 20 বছৰ চাকৰি জীৱন শেষ হৈ যায় কিয় এটা অফিচত ইমান দিন থাকিব লাগে ফৰেষ্ট ডিপাৰ্টমেণ্টত যেতিয়া আপোনালোকে চাকৰি লৈছিলে তেতিয়াতো জংগলত থাকিম বুলি চাকৰি লৈছে নহয় চাকৰিটো জংগলত থাকিম বুলি লৈছে ফৰেষ্টৰ কাম কৰি বুলি লৈছে এতিয়া চহৰৰ মাজত এইটো বিট অমুকত ভালকে গাড়ী চলে অমুকত ভালকে বালিৰ ট্ৰাক চলে অমুকত হিলৰ কোৱাৰি আছে গতিকে সেইটো ডিভিজনে মোক লাগিব সেইটো ৰেঞ্জে লাগিব এই যে ৰেঞ্জ ডিভিজনত আপোনালোকে 10 বছৰ 12 বছৰ 15 বছৰ একেবাৰে ফৰেষ্ট গাৰ্ডটোৰ পৰা ডিএফঅ টো একদম শীৰ্ষ বিষয়লৈকে